হয়, কালিলৈ শ্ৰীৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিন। অত্যন্ত আনন্দ মুহূৰ্ত এটা। বহু প্ৰতীক্ষাৰ মূৰত সনাতন ধৰ্ম সংস্কৃতিৰ এক ধ্বজা আৰোহণ হ'ব কালিলৈ। গতিকে এই আনন্দক্ষণত বিশ্ব হিন্দু মহাসংঘ অসমৰ প্ৰতিখন জিলাতেই দুদিনীয়াকৈ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ লৈছে। বিভিন্ন জিলাত কালিলৈ পুৱা ভাগৰ পৰা আৰম্ভ হ'ব ধৰ্মধ্বজা উত্তোলন কাৰ্যসূচীৰে শুভাৰম্ভ কৰি বিশ্ব হিন্দু মহাসংঘৰ ধ্বজা আৰোহণ, ভাৰত মাতা ফটোৰত শ্ৰদ্ধাঞ্জলি অৰ্পণৰ পিছতেই বেদপাঠ আদি মংগল ধ্বনিৰে মহাবিষ্ণু যজ্ঞ আৰম্ভ কৰা হৈছে। আৰু তাৰ পিছতেই সন্ধ্যা 1008 গছ আৰু ততোধিক বন্তি প্ৰজ্বলনেৰে সন্ধ্যা আৰতি বন্দনেৰে এই কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ লোৱা হৈছে। আমি অসমবাসী প্ৰতিজন সনাতন সংস্কৃতিৰ সেৱকক আমি আহ্বান জনাইছোঁ যে আমাৰ যিজন পুৰুষোত্তম শ্ৰীৰামচন্দ্ৰৰ এই মন্দিৰ উদ্ঘাটনৰ দিনটো দীপাৱলীৰ দৰে উদযাপন কৰি সকলোৰে পদূলিৰ মুখত বন্তি প্ৰজ্বলন কৰিব আৰু বিশ্ব হিন্দু মহাসংঘৰ সকলো কাৰ্যকৰ্তাক ইয়াৰ অংশীদাৰ হৈ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আমি আহ্বান জনাইছোঁ। যিহেতু যিজন পুৰুষোত্তম বুলি কোৱা হয়, অৰ্থাৎ পুৰুষৰ যিজন উত্তম আৰু যিজনৰ নামাংকনেৰে ৰামৰাজ্য প্ৰতিষ্ঠাৰ কৰা সংকল্প লোৱা হৈছিল, সেই ৰামৰাজ্য যাতে আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰ প্ৰতি সকলোৱে সজাগ সচেতন হৈ নিজা নিজা পদূলিৰ সন্মুখত এই দীপাৱলী উদযাপন কৰিবলৈ আমি আহ্বান জনাইছোঁ। হয়, কালিলৈ শ্ৰীৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিন। অত্যন্ত আনন্দ মুহূৰ্ত এটা। বহু প্ৰতীক্ষাৰ মূৰত সনাতন ধৰ্ম সংস্কৃতিৰ এক ধ্বজা আৰোহণ হ'ব কালিলৈ। গতিকে এই আনন্দক্ষণত বিশ্ব হিন্দু মহাসংঘ অসমৰ প্ৰতিখন জিলাতেই দুদিনীয়াকৈ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ লৈছে। বিভিন্ন জিলাত কালিলৈ পুৱা ভাগৰ পৰা আৰম্ভ হ'ব ধৰ্মধ্বজা উত্তোলন কাৰ্যসূচীৰে শুভাৰম্ভ কৰি বিশ্ব হিন্দু মহাসংঘৰ ধ্বজা আৰোহণ, ভাৰত মাতা ফটোৰত শ্ৰদ্ধাঞ্জলি অৰ্পণৰ পিছতেই বেদপাঠ আদি মংগল ধ্বনিৰে মহাবিষ্ণু যজ্ঞ আৰম্ভ কৰা হৈছে। আৰু তাৰ পিছতেই সন্ধ্যা 1008 গছ আৰু ততোধিক বন্তি প্ৰজ্বলনেৰে সন্ধ্যা আৰতি বন্দনেৰে এই কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ লোৱা হৈছে। আমি অসমবাসী প্ৰতিজন সনাতন সংস্কৃতিৰ সেৱকক আমি আহ্বান জনাইছোঁ যে আমাৰ যিজন পুৰুষোত্তম শ্ৰীৰামচন্দ্ৰৰ এই মন্দিৰ উদ্ঘাটনৰ দিনটো দীপাৱলীৰ দৰে উদযাপন কৰি সকলোৰে পদূলিৰ মুখত বন্তি প্ৰজ্বলন কৰিব আৰু বিশ্ব হিন্দু মহাসংঘৰ সকলো কাৰ্যকৰ্তাক ইয়াৰ অংশীদাৰ হৈ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আমি আহ্বান জনাইছোঁ। যিহেতু যিজন পুৰুষোত্তম বুলি কোৱা হয়, অৰ্থাৎ পুৰুষৰ যিজন উত্তম আৰু যিজনৰ নামাংকনেৰে ৰামৰাজ্য প্ৰতিষ্ঠাৰ কৰা সংকল্প লোৱা হৈছিল, সেই ৰামৰাজ্য যাতে আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰ প্ৰতি সকলোৱে সজাগ সচেতন হৈ নিজা নিজা পদূলিৰ সন্মুখত এই দীপাৱলী উদযাপন কৰিবলৈ আমি আহ্বান জনাইছোঁ।